মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 11ৰ 4 নম্বৰ চেপ্টাৰ সমতলীয় গতি এই চেপ্টাৰটোৰ উদাহৰণ নম্বৰ 4.4টো সমাধান কৰিম। এটা নিউমাৰিকেল প্ৰব্লেম দিয়া আছে, সেইটো আমি সমাধান কৰিম। গতিকে আহাছো কুৱেশ্যনটো কি দিয়া আছে চাই লওঁ। কি দিয়া আছে চোৱা, কণিকা এটাৰ অৱস্থান তলত দিয়া সমীকৰণটোৰ সহায়ত পোৱা যায়। r equal to 3.0 t I cap plus 2.0 t square j cap plus 5.0 k cap। ইয়াত t আৰু r ৰ একক যথাক্ৰমে ছেকেণ্ড আৰু মিটাৰ, আৰু এই একক দুটাৰ ওপৰত ভিত্তি কৰি সহগবোৰৰ একক জানিব পাৰি। এই নম্বৰ দিছে কণিকাটোৰ vt আৰু at নিৰ্ণয় কৰা। vt মানে হৈছে বেগ আৰু at মানে হৈছে ত্বৰণ। বি নম্বৰ দিছে t equal to 1.0 ছেকেণ্ড সময়ত ভিটিৰ মান আৰু দিশ উলিওৱা হৈছে। এইটো অতি ইম্পৰ্টেণ্ট নিউমাৰিকেল প্ৰব্লেম এটা, পৰীক্ষাত এনেধৰণৰ প্ৰব্লেম আহিয়ে থাকে। চোৱা দিয়া আছে r equal 3t I cap plus 2t square j cap plus 5 k cap। আমাৰ চোৱা এইটো 3.0টোক আমি 3ও লিখিব পাৰোঁ, একো নহয় হৈছে, কাৰণ আমাৰ 3.0 আমি এনেকৈ লিখিব পাৰোঁ ডিভাইড বাই 10, 0 0 কেঞ্চেল হ'ল 3 হ'ল হৈছে। গতিকে আমি সেইকাৰণে ইয়াত ডাইৰেক্ট 3t I cap প্লাছ 2t স্কুৱাৰ j cap প্লাছ 5 k cap। এতিয়া আমাক এই নম্বৰটোত কি ওলাব দিছে চোৱা, প্ৰথমতে তোমাৰ vt ওলাব দিছে। vt ইকুৱেল টু চোৱা vt মানে হৈছে বেগ। এতিয়া চোৱা আমি আগতে পাইছোঁ যে আমাৰ হৰণ x হ'লে তোমাৰ হৰণক যদি সময় সাপেক্ষে যদি অৱকলন কৰি দিওঁ তেনেহ'লে আমি কি পাওঁ, বেগটো পাওঁ। ইয়াত আমাৰ হৰণটো বা অৱস্থানটো কি দিয়া আছে, r দিয়া আছে। গতিকে এইটোক যদি আমি সময় সাপেক্ষে অৱকলন কৰি দিওঁ তেনেহ'লে আমি কি পাম, বেগ পাম। মানে আমি vt ইকুৱেলটো কি লিখিব পাৰোঁ, dr বাই dt। গতিকে vt ইকুৱেল হৈছে তোমাৰ dt অফ r ৰ ভেলুটো 3t I cap প্লাছ 2t স্কুৱাৰ j cap প্লাছ 5 k cap হৈছে। এইটো আমি এনেকৈ লিখিম ddt অফ 3t I cap প্লাছ ddt অফ 2t স্কুৱাৰ j cap প্লাছ ddt অফ 5 k cap হৈছে। এতিয়া চোৱা আমাৰ আমি ইয়াত চোৱা প্ৰথমতে এইটো তোমাৰ টিৰ লগত বাস্তৱ সংখ্যা এটা আছে, গতিকে ইয়াত আনিলোঁ আৰু ইয়াত t I cap প্লাছ 2 ddt অফ t স্কুৱাৰ j cap প্লাছ এইখিনি ধ্ৰুৱক বস্তু। গতিকে ইয়াত তুমি ধ্ৰুৱক এটা যদি আমি অৱকলন কৰোঁ সময় সাপেক্ষে তেতিয়া 0 হয়। গতিকে ইয়াত তোমাৰ vt ইকুৱেল টু t ddt অফ t মানে হৈছে তোমাৰ 1, গতিকে ইয়াত 3 I cap হ'ল প্লাছ এতিয়া এইটো সূত্ৰ মতে 2 into 2t to the power 2 minus 1 j cap হ'ব। গতিকে এইটো হ'ল 3 I cap প্লাছ 4t j cap। এইটো হৈছে vtৰ মান হৈ গ'ল। তাৰমানে আমাৰ বেগটো 3 I cap প্লাছ 4t j cap। এতিয়া আমাক 80 ওলাব পাৰিছে, আকৌ যদি আমি বেগক যদি সময় সাপেক্ষে অৱকলন কৰি দিওঁ তেনেহ'লে আমি কি পাওঁ, ত্বৰণ পাওঁ a। গতিকে আমাৰ 80 ইকুৱেলটো কি লিখিব পাৰোঁ, ddt অফ v বা vt যি লিখা হৈ যাব। গতিকে আমাৰ এইটো ddt অফ vৰ ভেলুটো কিমান আছে, 3 I cap প্লাছ 4t j cap। গতিকে আমাৰ এইটো হ'ল ddt অফ 3 I cap প্লাছ ddt অফ 4t j cap। গতিকে আমাৰ এইখিনি ধ্ৰুৱক 3টো গতিকে এইটো 0 হ'ব প্লাছ ইয়াত 4 ddt অফ t j cap। গতিকে তোমাৰ এইখিনি 0 থাকিলে 4 ddt অফ t মানে হৈছে 1, গতিকে 4 j cap হ'ল হৈছে। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ, ইয়াতেকে ত্বৰণৰ মান 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ, আৰু j cap আছে মানে কি y অক্ষৰ দিশত, y
অক্ষৰ দিশত হৈছে এইটো আমাৰ A নম্বৰ প্ৰশ্নটোৰ এইখিনি উত্তৰ এতিয়া আমি B নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিম B নম্বৰ প্ৰশ্নটো কি দিছে t = 1.0 সেকেন্ড সময়ত vt-ৰ মান আৰু দিশ উলিয়াব দিছে হয়নে এতিয়া আমি B নম্বৰটো কৰিম B নম্বৰ হৈছে আমাৰ চোৱা আমি A নম্বৰত vt = কি পালো 3i cap plus 4tj cap আমাক কি কৈছে t = 1 সেকেন্ডত v1 = কিমান হ'ব 3i cap plus 4 into 1j cap তাৰ মানে তোমাৰ 3i cap plus 4j cap হৈছে তাৰ মানে t = 1 সেকেন্ডত বেগটো কিমান হ'ল 3i cap plus 4j cap এতিয়া তোমালোকে চোৱা ইয়াৰ যদি মানটো উলিয়াব লাগে আমাৰ এইখিনি তোমাৰ কি হৈছে x অক্ষৰ দিশত এইটো বেগ vx বুলি লিখিব পাৰো আৰু y অক্ষৰ দিশত বেগ হৈছে 4 এইটো vy বুলি লিখিব পাৰো হৈছে এতিয়া যদি আমাৰ মানটো লাগে এতেকে বেগৰ মান v = √vx² plus vy² এইটো উত্তৰ তোমালোক আগতে আলোচনা কৰিছো আমি হয়নে এতিয়া তোমাৰ vx ৰ ভ্যালুটো কিমান 3² plus 4² = 9 plus 16 √25 = 5 মিটাৰ পাৰ সেকেন্ড আকৌ দিশ ওলোৱাৰ কাৰণে আকৌ tan θ = তোমাৰ কি হ'ব vy divided by vx হৈছে গতিকে tan θ = vy মানে আমাৰ কি 4 আৰু vx তো হৈছে 3 গতিকে tan θ = এইটো ডিভাইড কৰিলে 1.33 ওলাব ইয়াৰ পৰা থিটাৰ ভ্যালুটো ওলালে θ = tan inverse 1.33 আৰু এইটোৰ ভ্যালু প্ৰায় কিমান হ'ব তোমাৰ 53 ডিগ্ৰী আৰু এইটো কাৰ লগত হ'ব যে x অক্ষৰ হৈতে তাৰ মানে তোমাৰ বেগটো x অক্ষৰ হৈতে 53 ডিগ্ৰী কোণ কৰি সেই দিশত গতি কৰিব x অক্ষৰ হৈতে হৈছে এইটোৱে তোমাৰ 4.4 এক্সাম্পলটোৰ সমাধান পৰীক্ষাত আহে তোমালোকে ভালদৰে নোটখিনি কৰিলা বুজি পাইছা চাগে এটা যিসকলে প্ৰথমবাৰৰ চেনেলটো চাই আছা সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে বন্ধু বান্ধৱীৰ গ্ৰুপৰে শ্বেয়াৰ কৰি দিবা ধন্যবাদ